আজি দেখাম আপোনালোকক মই লেগ পিচ কেনেদৰে বনাওঁ। ধুই লৈ পেলাই ধুনীয়াকৈ ওপৰতে দিছোঁ নিমখ, তাৰ পাছতে দিছোঁ হালধি গুড়ি, ওপৰতে দিছোঁ জিৰা পাউডাৰ, মিট মছলা, ধনিয়া গুড়ি, গৰম মছলা, কাশ্মীৰী পাউডাৰ, ৰেড চিলি এনেকৈ সকলোখিনি মছলা দি লৈছোঁ। তাৰ পাছত দিছোঁ কটা পিঁয়াজ আৰু আদা নহৰু জলকীয়া বটা পেষ্ট আৰু ওপৰত ধুনীয়াকৈ দিছোঁ মিঠাতেল আৰু এইখিনি মিক্স কৰি লৈছোঁ আৰু গৰম তেলত এপিচ এপিচকৈ মই ধুনীয়াকৈ ৰান পিচ ভাজি লৈছোঁ। পিছে আপোনালোকে লেগ পিচ কয় নে ৰান পিচ কয় এইটো কমেণ্ট কৰি জনাব আৰু এনেদৰে খাই পাইছেনে এইটোও জনাব। আৰু যদি খাই পোৱা নাই এইটো মোৰ ষ্টাইলত এবাৰ খাই চাবচোন, ইমান ধুনীয়া টেষ্টি লাগে। মই পিছে লেগ পিচ ৰান পিচ দুইটাই কওঁ দেই। তাৰ পাছতে ৰেডি হ'ল, এতিয়া দিছোঁ কেঁচা পিঁয়াজ আৰু ওপৰতে দিছোঁ নেমু চেপি। ইমান ধুনীয়া লাগে নহয় এনেকৈ খাই, আৰু মই এতিয়া টেষ্ট কৰি আপোনালোকক জনাই আছোঁ কেনেকুৱা লাগে। এয়া দেখিছেনে, সঁচাকৈ কৈছোঁ ইমান ধুনীয়া টেষ্টি লাগিছে আৰু দেখিছেনে ইমান ধুনীয়াকৈ সিজি গৈছে। তো আজিলৈ ইমানেই আছিলে, বাই।